So hello everyone, welcome to Assam High Secondary Education Council Chemistry Point. So আজি আমি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে মই কি কৰিছোঁ ৰাদাৰফোৰ্ড এক্সপেৰিমেণ্টটো ডিছকাছ কৰিম বুলি ওলাইছোঁ. চ' এইটো হ'ল তোমালোকৰ চেপ্টাৰ. কোনটো চেপ্টাৰৰ পৰা আহে এইটো আমি সকলোৱে জানো. এইটো চেপ্টাৰটো হ'ল তোমালোকৰ ষ্ট্ৰাকচাৰ অফ এটম. আমি গোটেইবোৰ চেপ্টাৰে ডিছকাছ কৰিম. চ' ষ্ট্ৰাকচাৰ অফ এটমৰ আমি প্ৰথমখিনি ডিছকাছ কৰিব ওলাইছোঁ. কেনেকুৱা ধৰণে আমাৰ গোটেইটো ৰাদাৰফোৰ্ড এক্সপেৰিমেণ্ট কৰিছিলোঁ. চ' চোৱা, ৰাদাৰফোৰ্ড এক্সপেৰিমেণ্ট অথবা ৰাদাৰফোৰ্ডে কি কৰিছিলে তোমালোকৰ নিউক্লিয়াছো কি কৰিছিলে ৰাদাৰফোৰ্ড এক্সপেৰিমেণ্টৰ থ্ৰুৰে নিউক্লিয়াছো ডিস্কভাৰ কৰিছিলে. চ' আফটাৰ দ্য ডিস্কভাৰী অফ ইলেক্ট্ৰন এণ্ড প্ৰটন, ইলেক্ট্ৰন আৰু প্ৰটন তেতিয়ালৈকে ডিস্কভাৰ হৈ গৈছিলে. দ্য কুৱেশ্যন এৰজ হাউ দিছ চাৰ্জ পাৰ্টিকল আৰ ডিষ্ট্ৰিবিউটেড ইন এন এটম, যে এটা এটমত চাৰ্জ পাৰ্টিকলবিলাক ইলেক্ট্ৰন আৰু প্ৰটন এটা চাৰ্জ পাৰ্টিকল কেনেকৈ থাকে. দ্য এনচাৰ ৱাজ গিভেন বাই জে থমছন ইন দ্য ফৰ্ম অফ ফাৰ্ষ্ট মডেল অফ দ্য এটম. চ' তোমালোকে সৰুতে জে থমছন পঢ়িছিলা, কি দিছিলে জে থমছনে কি মডেল দিছিলে. আমি যদি ক'ব যাওঁ জে থমছনে দিছিলে তোমালোকৰ প্লাম পুডিং মডেল. মনত আছে জে থমছনে কি দিছিলে, যে এটম এটাত কি হয় তোমালোকৰ এনেকৈ এটা এটমটো স্পেৰিকেল হয়, এটমটো স্পেৰিকেল, তাত গোটেইবিলাক কি হয় পজিটিভ চাৰ্জ, আৰু মাজে মাজে ইলেক্ট্ৰনবিলাক এনেকৈ থাকে. ঠিক আছে. চ' এইটো আছিলে থমছনৰ মডেল. কিন্তু এইটো তোমাৰ টোটেলি কি হৈছিলে, অস্বীকাৰ কৰিছিলে. গোটেইবিলাক কেমিষ্ট্ৰি যিমানবোৰ চাইণ্টিষ্ট আছিলে গোটেইবিলাকে কৈছিলে যে এনেকৈ হ'ব নোৱাৰে, এটম এটা এনেকৈতো কেতিয়াও থাকিব নোৱাৰে. চ' হি প্ৰপ'জ ডেট দ্য পজিটিভ চাৰ্জ ইজ স্প্ৰেড অভাৰ এ স্পিয়াৰ ইন হুইচ দ্য ইলেক্ট্ৰন আৰ এম্বেডেড টু মেক দ্য এটম, মই যিখিনি কথা ক'লোঁ নিউট্ৰেল. দিছ মডেল ৱাজ মাছ লাইক পুডিং মডেল, মই যিটো ক'লোঁ প্লাম পুডিং মডেল, এণ্ড ইজ অলছ' ন'ন এজ থমছন প্লাম পুডিং মডেল, মই যিটো কথা ক'লোঁ. দিছ মডেল ৱাজ ডিছকাৰ্ডেড এজ ইট ৱাজ নট কনচিষ্টেণ্ট উইথ দ্য ৰিজাল্ট অফ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন. মানে এইটো মডেল তেতিয়ালৈকে চলিছিলে যেতিয়ালৈকে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি বহুতখিনি বস্তু ডিছক্ৰাইব কৰিলে, কিন্তু সেইবিলাক বস্তু প্লাম পুডিং মডেলে কি কৰিব নোৱাৰিলে, ক'ব নোৱাৰিলে. চ' এতিয়া কি হ'ল তোমালোকৰ, এতিয়া ইন 1911 আৰ্নষ্ট ৰাদাৰফোৰ্ড, 1911ত ৰাদাৰফোৰ্ড আহিলে, এণ্ড ইজ কো ৱৰ্কাৰ কেৰিড আউট এ চিৰিজ অফ এক্সপেৰিমেণ্ট ইউজিং আলফা পাৰ্টিকেল. ৰাদাৰফোৰ্ডে কি কৰিলে, তাৰ লগৰ মানুহখিনিৰ লগত কি কৰিলে, আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট কৰিলে. আলফা পাৰ্টিকল মানে হ'ল হিলিয়াম এটম কি কৰিলে, স্কেটাৰিং কৰিব. এ বিম অফ আলফা পাৰ্টিকল ৱাজ ডাইৰেক্টেড এগেইনষ্ট এ থিন ফইল. এটা কি কৰিলে, আলফা পাৰ্টিকল আছিলে, এই আলফা পাৰ্টিকলবিলাকক কি কৰিলে ৰাদাৰফোৰ্ডে, ইয়াৰে এখন থিন ফইল আছে, সেই ফইললৈকে কি কৰিব ৰাদাৰফোৰ্ডে কি কৰিছে, মাৰি পঠাইছে. ঠিক আছে, থিন ফইললৈকে মাৰি পঠাইছে. অফ এবাউট 0.004 চেণ্টিমিটাৰ থিকনেছ অফ গ'ল্ড, প্লেটিনাম, চিলভাৰ আৰু কপাৰ. এই যিখন ফইল আছে, এই ফইলখন তোমালোকৰ গ'ল্ডৰো হ'ব পাৰে, প্লেটিনামৰো হ'ব পাৰে, অথবা চিলভাৰৰো হ'ব পাৰে আৰু কপাৰৰ. চ' এনেকুৱা এখন ফইল, ইয়াৰ থিকনেছ কিমান, বহুত বেছি পাতল, 0.004 চেণ্টিমিটাৰ থিকনেছ ৰেচপেক্টিভলি. দ্য ফইল ৱাজ ছাৰাউণ্ডেড বাই এ চাৰ্কুলাৰ ফ্ল'ৰচেণ্ট জিংক ছালফাইড স্ক্ৰীণ. আৰু ফইলখনৰ চাৰিওফালে আমাৰ পিছৰ ফালে ডায়েগ্ৰাম আছে, এখন চাৰ্কুলাৰ স্ক্ৰীণ এখন ল'লে, এই স্ক্ৰীণখনত কি আছে তোমালোকৰ, এই যিখন স্ক্ৰীণ আছে এই স্ক্ৰীণখনত তোমালোকৰ জিংক ছালফাইড লৈ থৈ দিলে. জিংক ছালফাইড এনেকুৱা এটা বস্তু যিটো বস্তুত কিবা পৰিলে পোহৰ উঠে, বুজিব পাইছা. ৱেন এভাৰ আলফা পাৰ্টিকল ষ্ট্ৰাইক দ্য স্ক্ৰীণ ইট প্ৰডিউচ এ ফ্লেছ অফ লাইট. কি প্ৰডিউচ কৰে, লাইট প্ৰডিউচ কৰে. যেতিয়া আলফা পাৰ্টিকলবিলাকে গৈ ইয়াতে খুন্দা মাৰিব তেতিয়াই কি হ'ব, লাইট প্ৰডাকশ্যন হ'ব. ক্লিয়াৰ হৈছে এইখিনি বস্তু? অ'কে. চ' নাও এতিয়া চোৱা, নাও দ্য ফল'য়িং অবজাৰভেশ্যন ৱেৰ মেড. তাৰ পৰা কি পালে ৰাদাৰফোৰ্ডে, কি দেখিলে, যে most of the alpha particle when straight without suffering any deflection. প্ৰায় প্ৰত্যেকটা আলফা পাৰ্টিকেলে, প্ৰায় 99% আলফা পাৰ্টিকেল, 99% আলফা পাৰ্টিকেল কি হ'ল, যেনেকৈ গৈছিলে তেনেকৈয়ে ৱেন ষ্ট্ৰেইট উইদাউট ছাফাৰিং এনি ৰিফ্লেকশ্যন. এই প্ৰায়বিলাক দেখিছেনে, এইখন হ'ল গ'ল্ডৰ ফইল, এইখন তোমালোকৰ কি আছিলে, গ'ল্ডৰ ফইল. এই ফইলখনত তোমাৰ কি হ'ল, এই ফইলখনৰ মাজেৰে তোমালোকৰ কি হৈ গ'ল, প্ৰায়বিলাক আলফা পাৰ্টিকেল কি হৈ গৈছে, পাৰ হৈ গৈছে. প্ৰায় কিমান পাৰ্চেণ্ট, 99%. এ ফিউ অফ দেম গট ডিফ্লেক্টেড থ্ৰু স্মল এংগল. আৰু কিছুমান কি হ'ল, স্মল এংগলত, এইবিলাক দেখিছেনে, স্মল এংগলত কি হৈছে, ডিফ্লেকশ্যন হৈছে. স্মল এংগলত কিছুমান এনেকৈ ডিফ্লেকশ্যন হৈছে. আৰু ভেৰি ফিউ ডিড নট পাছ থ্ৰু দ্য ফইল এট অল বাট ছাফাৰ্ড লাৰ্জ ডিফ্লেকশ্যন. ভেৰি ফিউ, বহুত কম সংখ্যক আলফা পাৰ্টিকেল কি হৈছে,
পাছ হৈ যাব নোৱাৰিলে পাৰ হৈ যাব নোৱাৰিলে আৰু কি হ'ল তাহাঁতে খুন্দা খাই ঘূৰি আহিছে লাৰ্জ ডিফ্লেকশ্যন হৈছে অৰ ইভেন কাম বেক ইন মোৰ অৰ লেছ দ্য ডাইৰেকশ্যন ফ্ৰম হুইচ দে হেভ কাম ডেট ইজ এ ডিফ্লেকশ্যন অফ 180 ডিগ্ৰী মানে যেনেকৈ গৈছিলে তেনেকৈ কি হ'ল তাহাঁতে কি হৈছে ঘূৰি আহিছে এইটো চোৱা এইটো ইয়াৰ পৰা আলফা পাৰ্টিকেলটো এইটো হ'ল আলফা পাৰ্টিকেলৰ য'ত মেচিনটো ওলাই যাই আছে ইয়াৰ পৰা আলফা পাৰ্টিকেল এনেকৈ গৈছে আৰু ইয়াতে গৈ কি হৈছে আকৌ ৰিপিট মাৰিছে প্ৰায় 99% যেনেকৈ গৈছিলে তেনেকৈ পাৰ হৈ গ'ল কিছুমান সৰু সৰু ডিফ্লেকশ্যন হৈছে কিছুমান তোমালোকৰ কি হৈছে এইবিলাক সৰু সৰু ডিফ্লেকশ্যন হৈছে এইবিলাক সৰু সৰু ডিফ্লেকশ্যন আৰু কিছুমান এইবিলাক সৰু সৰু ডিফ্লেকশ্যন আৰু প্ৰায় 1 in 20,000 20,000ৰ ভিতৰত 20,000 যেনেকৈ গৈছিলে তেনেকৈ কি হৈ আহিছে পাৰ হৈ আহিছে বুজিব পাৰিছা চ' তাৰ পৰা ৰাদাৰফৰ্ডে এটা বস্তু ক'লে যে যিহেতু বহুতখিনি পাৰ্টিকল প্ৰায় 99% পাৰ হৈ গৈছে তাৰ মানে following conclusion were drawn from the above observation since most of the alpha particle went straight through the metal foil undeflected it means that there must be very large empty space within the atom মানে বহুতখিনি কি থাকিব খালি জায়গা থাকিব or the atom is extraordinary hollow sphere বুলি যে কওঁ আমি পুৰা ফুপুলা তেনেকুৱা ধৰণৰ মানে এটমটো অলমোষ্ট ফুপুলা এম্পটি স্পেচ বহুতখিনি কি জায়গা আছে খালি জায়গা আছে a few of the alpha particle were deflected from their original path through moderate angle কিছুমান কি হৈছিলে তোমালোকৰ moderate angle থৰে কি হৈছিলে ডিফ্লেকশ্যন হৈছিলে so কি ক'ব পাৰি it was concluded that whole of the positive charge is concentrated and the space occupied by this positive charge is very small in the atom বুজিব পাৰিছা মানে যেহেতু বহুতখিনি খুব কম সংখ্যক আলফা পাৰ্টিকেল যেনেকৈ গৈছিলে অলপ হ'লেও ডিফ্লেকশ্যন হৈছে তাৰমানে আমি কি ক'ব পাৰোঁ এটা আলফা পাৰ্টিকেল হ'ল পজিটিভলি চাৰ্জ বস্তু যিটো চেণ্টাৰ য'ত খুন্দা খাব তাত সেইটো যদি পজিটিভ হয় তেতিয়াহে খুন্দা খাই যেনেকৈ তেনেকৈ ঘূৰি আহিব ক'ৰবাত এটাতো ডিফ্লেকশ্যন হ'ব লাগিব মানে কি ক'ৰবাত এটাত গৈ খুন্দা খাব লাগিব তেতিয়াহে ডিফ্লেকশ্যন হ'ব বুজিব পাৰিছা when alpha particle come closer to this point they suffer a force of repulsion and deviate from their path alpha particle আহিছে ইয়াতে খুন্দা খাইছে আৰু সৰু এংগুলত কি হৈছে ডিস্ট্ৰিবিউট হৈ গৈছে the positively charged heavy mass which occupy only a small volume in an atom is called nucleus it is supposed to be present at the center of the atom য'ত খুন্দা খাইছে so এইখিনি কি হৈছে supposed to be present at the center of the atom য'ত খুন্দা খাইছে আলফা পাৰ্টিকেল বিলাকক সেইবিলাকক আমি কি বুলি কৈছো চেণ্টাৰ বুলি কৈছো আৰু লগতে a very few of the alpha particles suffer strong deflection or even return on their path indicating that the nucleus is very rigid যে কি ক'লে যিটো চেণ্টাৰ আছিলে এই চেণ্টাৰটো কি নাম দিছে আলফা পাৰ্টিকেল য'ত খুন্দা খাইছিলে এই চেণ্টাৰটোক তোমালোকৰ নাম দিলে নিউক্লিয়াছ আৰু ইট ইজ ছাপ'জ টু বি প্ৰেজেণ্ট এট দ্য চেণ্টাৰ অফ দ্য এটম A very few of the alpha particles suffered strong deflection or even return on their path indicating that the nucleus যেহেতু খুব কম সংখ্যক আলফা পাৰ্টিকেল যেনেকৈ গৈছিলে তেনেকৈ খুন্দা খাইছিলে মানে হেভি এটা কলিজন হৈছে ইয়াতে হেভিলি সংঘাত হৈছে বুজিব পাৰিছা হেভিলি সংঘাত হৈছে ত' ডাইৰেক্টলি কলিজন উইথ দ্য হেভিলি পজিটিভ চাৰ্জ মাছ দ্য গ্ৰাফ বিটুইন এংগুল অফ স্কেটাৰিং এণ্ড নাম্বাৰ অফ আলফা পাৰ্টিকেল স্কেটাৰিং ইন দ্য কাৰস্পণ্ডিং ডিৰেকশ্যন ইজ এ শোন চোৱা এংগল কম আছিলে মানে বহুত কম এংগুলত ডিফ্লেকশ্যন হৈছে বহুত বেছি পাৰ্টিকেল যিমানে এংগুল বাঢ়িছে তাত কম আলফা পাৰ্টিকেল আছে দেখিছানে এংগুল কমত সৰু ডিফ্লেকশ্যন হৈছে বহুত বেছি সৰু ডিফ্লেকশ্যন এংগুল বাঢ়ি গৈছে ডিফ্লেকশ্যন হোৱা আলফা পাৰ্টিকেলৰ সংখ্যা লাহে কি হৈছে কমি আহি আছিলে চ' ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে এটম এটা প্ৰথম কথা ৰাদাৰফৰ্ডে ক'লে যে প্ৰথম এটমটো কি হয় হলো পাৰ্টিকেল হলো এমটি বহুতখিনি কি থাকে তোমালোকৰ বহুতখিনি খালী জেগা কি থাকে এমটি স্পেচ থাকে আফটাৰ ডেট আমি আৰু এটা কথা ক'লে যে য'ত খুন্দা খাইছে তাক কি বুলি কৈছে য'ত খুন্দা খাইছে তাক আমি নিউক্লিয়াছ বুলি কৈছোঁ আৰু লগতে নিউক্লিয়াছটো তোমালোকৰ কি বুলি কৈছে ৰিজিড পাৰ্টিকেল বুলি কৈছে আৰু নিউক্লিয়াছটো তোমালোকৰ আৰু এটা কথা কৈছে চমুকৈ মই কৈ দিছোঁ পজিটিভলি চাৰ্জ বুলি কৈছে চ' এইখিনি আছিলে তোমালোকৰ কি এক্সপেৰিমেণ্ট ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্ট ঠিক আছে চ' আমি ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টৰ পৰা আমি এইখিনি বস্তু ক'ব পাৰোঁ ঠিক আছে চ' এইখিনি আছিলে ৰাদাৰফৰ্ড এক্সপেৰিমেণ্ট ৰাদাৰফৰ্ডে কি ডিডাকশ্যন দিব ৰাদাৰফৰ্ডৰ এটমিক মডেলটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং বাই